সকলোলৈ নমস্কাৰ। আজি হোলী বুলি এটা মিঠাই বনাবলৈ ওলাইছোঁ, বলকচোন চাওক। ইয়াৰ বাবে মই ব্ৰেড 8খনমান লৈছোঁ। লৈ পেলাই যি ছাইডকেইটা সেই ছাইডকেইটা কাটি ল'লোঁ আৰু কাটি পেলাই ট্ৰাইংগল শ্বেপ কৰি ল'লোঁ। ট্ৰাইংগল স্কুৱেৰ যি কৰে কৰিব পাৰে। আৰু এইফালে গেছত পেনখন দি পেলাই মই এটা ৰিফাইন তেল দিছোঁ আৰু এচামুচ ঘি দিছোঁ। ঘি দি পেলাই ব্ৰেডৰ টুকুৰাকেইটা ইয়াতে ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। আৰু ইয়াত দেখিছেনে বৰ ধুনীয়াকৈ হৈছে কালাৰটো, এনেকুৱা কালাৰেই লাগে। এইখিনি গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। এইফালে চচপেনত আধা লিটাৰতকৈ অকণমান বেছি দিছোঁ গাখীৰ। ধুনীয়াকৈ অলপ সময় উতলাই থাকিম যাতে অকণমান গোটা হয় বস্তুটো। আৰু এইফালে মই এটা বাটিত ঠাণ্ডা গাখীৰত 2.5 চামুচ কাষ্টাৰ্ড পাউডাৰ ভালকৈ ঘুটি ল'লোঁ যাতে গুটি গুটি হৈ নাথাকে। আৰু ঠাণ্ডা গাখীৰে ল'ব, নহ'লে সেইখিনি গোটা হৈ যাব। আৰু এইফালে গাখীৰত মই গুড় দি দিলোঁ, 3 চামুচমান দিছোঁ গুড়। আপোনালোকে চেনিও দিব পাৰে, মই চেনিটো দিয়া নাই, গুড়টো দিছোঁ। আৰু এইখিনি হোৱাৰ পিছত এই যিখিনি কাষ্টাৰ্ড পাউডাৰ আছিল সেইখিনি পানী ধুনীয়াকৈ লাহে লাহে ঢালি ভালকৈ ঘুটি থাকিব লাগিব, নহ'লে গোটেইখিনি গোটা লাগি যাব। আৰু মই এইখিনি বেছি গোটাও নকৰোঁ আৰু বেছি পনীয়াও নকৰোঁ, মিডিয়ামত ৰাখি দিম। এইখিনি মোৰ প্ৰায় হৈছেহি। আৰু এইফালে মই বাটি এটাত যিখিনি ব্ৰেডৰ টুকুৰা আছিল সেইখিনি দি দিলোঁ, ধুনীয়াকৈ দি দিলে হৈ গ'ল। আৰু এতিয়া যিখিনি কাষ্টাৰ্ড আছিলে অকণমান ঠাণ্ডা হৈছে, সেইখিনি মই ওপৰত ধুনীয়াকৈ দি দিলোঁ। এয়া হৈছে আৰু এইখিনিয়ে ঠিকে আছে। ইয়াৰ পিছত একদম ড্ৰাই ফ্ৰুটছ, এলমণ্ড, কাজু, ডেটছ, খিচমিচ এই গোটেইখিনি দি দিছোঁ। একদম ৰেডি হৈয়ে গ'ল আৰু এতিয়া তাৰমানে একদম খাব পৰা হৈছেহি। দেখিছেনে একদম অলপ পিছতে একদম বস্তুটো কোমলি যায় আৰু খাবলৈ খুব সোৱাদ হয়। এইটো কিছুমানে চাহী টুকুৰা বুলিও কয়। ব্ৰেড আৰু কাষ্টাৰ্ডৰ কিবা এটা ক'লেই হ'ল আৰু নামটোৰ লগতনো কি কথা আছে। আমাৰ আৰু কি আৰু এটা ধুনীয়া ডিছ এটা খাব পাৰিলেই হ'ল ন। আৰু এয়া মোৰ ৰেডি হৈছেহি, দেখিবলৈও বৰ ধুনীয়া লাগিছিলে আৰু খায়ো দেখাতো যেনেকুৱা হৈছে খায়ো ভালেই লাগিছে দেই। এয়া আমাৰ টিকলুটো মোৰ লগে লগে কৈ আছে একেলগে। আৰু এয়া টেষ্টি। কেনেকুৱা আপোনালোকে বনাই চাব দেই, কেনেকুৱা হয় জনাব। টেষ্টি।